হে বীরভদ্র নামে আশির দৈত্যেশ্বর শিৱৰ পৰা খুজি লৈছিল তেওঁ ঐ অমৰত্ব বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল আৰু সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি বলিয়ান হৈ পৰিছিল। সেই ধৰ্ম কৰ্মত সেই বীৰভদ্ৰ অসুৰৰ মুঠেই মন নাই। হিংসা হত্যা যুদ্ধ বিগ্ৰহ কৰি সি ও বৰ ভাল ইমান অহংকাৰী অত্যাচাৰী ভ্ৰষ্টাচাৰীৰে জৰ্জৰিত আছিল সেই বীৰভদ্ৰ অসুৰ। এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰৰ আর বৃন্দা নামে ভারজাতে আছিল মহাসতী ঈশ্বর সেবা স্বামী ভক্তি ও করে দিনে কেনে এটা ব্যতিক্রম গিরি একজন দস্যু অসুর ঘৈণী একজনী কিন্তু মহাসতী। এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেল পানীৰ দৰে পাৰ্থক্য আছে। বীৰভদ্ৰ অসুৰ খুব অহংকাৰী অত্যাচাৰী ভ্ৰষ্টাচাৰী নাস্তিক আছিল। ঈশ্বৰ উপাসনা একদম বেয়া পাইছিল। ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱানটো আছিল প্ৰভু নাৰায়ণ। কিন্তু যিজন নাৰায়ণৰ ঘৈণীয়েকজনীয়ে খাওঁতে খুওঁতে উঠোতে বহুতে পূজা অৰ্চনা কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছিল, বৃন্দাৰ সমান সতী নাই এই ত্ৰিভুৱনৰ। আৰু এই কথা জানিলন্ত ও প্ৰভু নাৰায়ণ।
এইফালে কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল যে এজন দস্যু অসুৰৰ পত্নী মহাসতী। ঈশ্বর স্বামী ভক্তি করে দিলে অসুৰৰ পত্নী বৃন্দাই ৰাতিপুৱা সোনকালে শুই উঠে আৰু তেওঁৰ প্ৰথম কামটো হৈছে তেওঁ স্নান কৰিব যায়। তাৰ পাছত আহি তেওঁ প্ৰভু নাৰায়ণক পূজা কৰে। তাৰ পাছত আমাৰ ৰাতিপুৱাৰ যিখিনি যাৱতীয় কাম সেইখিনি কৰে। তাৰ পাছত তেওঁ স্বামী সেৱা স্বামী ভক্তি কৰে। বৃন্দাই আজৰি সময়ত অযথা কথা চিন্তা কৰি নাথাকে, তাৰ ঘৰে গৈ নাথাকে। তাই মনে মনে ভাবে হে প্রভু নারায়ণ অবতী সর্বদাই থাকক যে মোর স্বামী তো বৃন্দার সমান ক্ষতি নাই ওই ত্রিভুব আর এই কথা জানিলাম তো অসুৰৰ পত্নী হৈও বৃন্দা যে মহাপতি আছিল এই কথাটো বৈকুণ্ঠত থাকি সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণ আৰু এইফালে কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল। এতিয়া হওক বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ বাৰু কোন আছিল? বীৰভদ্ৰ অসুৰ বাৰু কোন আছিল? হে পৰম শ্ৰদ্ধা এই মাতৃসকল বাপ বান্ধৱসকল, শ্ৰীমদ ভাগৱতত থকা মতে দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে দেহত্যাগ কৰিছিল এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল আৰু নাৰদৰ মুখৰ পৰা মহাদেৱে সতীৰ মৃত্যুৰ বাতৰি পাই খঙত ৰব নোৱাৰি মহাদেৱে কাল ৰূপ ধৰি ত্ৰিকালদৰ্শী মহাদেৱে কাল ৰূপ ধৰি নিজৰ জটাটো হিমালয় পৰ্বতত আছাৰি দিছিল আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰ অসুৰে গৈ দক্ষৰ যজ্ঞ লণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল,
কি কৌশল কৰি তেওঁ দেৱাদিদেৱ মহাদেৱক অমৰত্ব বৰ লাভ কৰিছিল আৰু ইমান কৌশল কৰি তেওঁ মহাদেৱক আবেগিক কৰি কি উপায়ে তেওঁ অমৰত্ব বৰ লাভ কৰিছিল একদিনা বীৰভদ্ৰ ৰৈ নাথাকে অৰণ্যৰ মাজত প্ৰৱেশ কৰি একমনে মহাদেৱ ও বাবা বম ভোলা ভোলা বম ভোলা কাকুতি কৰিছো আমাৰ দৰ্শন দিয়া যদি কৃতি মানুষ জয় উমানন্দ আৰু এনেকৈ বীৰভদ্ৰ সুৰেশে অৰণ্যৰ মাজত প্ৰৱেশ কৰি মহাদেৱক ধ্যান কৰি এনেকৈ 12 বছৰ পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে বীরভদ্র ওই উঠা উঠা বীরভদ্র চকু মিলি সত্য কৰি কলো মই কি বৰ লাগে কোৱা বীরভদ্রই ভুলে বাবা ধৰিছো হে বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকে পাৰ হৈ গল মই নিজেই নাজানো বাবা সব ভৰি হাত বিলাক জঠৰ হৈ গৈছে 30 চলি ক'ত আছে ক'ত নাই মই বিচাৰ লোৱা নাই মনত কৰা বিপদৰ সময়ত মই তোমাক লগ দিছিলো মনত আছে বাবা দৈক্ষৰ যজ্ঞ যে লন্দ ভন্দ কৰি পানী কৰি থৈ আহিছিলো কৃতজ্ঞতা স্বীকাৰ কৰা ৰে বাবা মোৰ দুখ বুজিবা আৰু মোক এনেকুৱা এটা বৰ তুমি প্ৰদান কৰা কোন স্থানে কোন কালে কি কৰা বীৰভদ্ৰ কোন স্থানে কোন কালে তোমাৰ মৰণ হ'ব নালাগে মানে তুমি অমৰ হ'ব খুজিছা মনৰ বাঞ্ছা পূৰ্ণ হ'ব বাছা তথাস্তু বুলিয়া বৰ দিলা খুলো পানী বীরভদ্রক চাই শিবই বীরভদ্রক চাই শিবই শিবই বলে বীরভদ্র শুনা হবচন কোন স্থানে কোন কালে তোমার নহইব মরণ আজির পরা তোমার নাম হোক জলন্ধর ও শিবে বলে জলন্ধর বীরভদ্র তুমি অমর হয়ে গলা এই ত্রিভুবনত তোমাক বধিব পৰা কাৰো কপাল নাই কাৰো কলিজা নাই তুমি মুক্ত মনে বিচৰণ কৰি ফুৰা বীৰভদ্ৰ আজিৰ পৰা তোমাৰ নামটো বীৰভদ্ৰৰ পৰিৱৰ্তে জলন্ধৰ কৰি পেলালে জলন্ধৰ নামেৰে তুমি ত্ৰিজগতে বিদিত হৈ পৰিলা অমৰত্ব বৰময় কৰিলো
চাওক দেৱাদিদেৱ মহাদেৱৰ বৰৰ ইমানেই শক্তি আছিল জলন্ধৰ অসুৰক অমৰত্ব বৰ প্ৰদান কৰাৰ লগে লগে জলন্ধৰ অসুৰ মহাদেৱতকৈ 2 যোজন ওখ হৈ গ'ল জলন্ধৰ তোমাৰ মনৰ খাবাই কৰিলে পুৰণ ভাই শুনা এই কোনো স্থানে কোনো কালে ইমান সহজে তোমাক কোনোৱে পঢ়িবই নোৱাৰিব কিন্তু সেইদিনাহে তোমাৰ মৰণ মিলিব জলন্ধৰ যিদিনাই তোমাৰ মৰমৰ ভাৰ্গা বৃন্দাৰ সতীত্ব হৰণ হইব যিদিনাই তোমাৰ ভাৰ্গা বৃন্দাৰ সতীত্ব হৰণ হইব সেইদিনাই তোমাৰ মিলিব জলন্ধৰৰ আনন্দ মিলিল ও মহারঙ্গে জলন্ধর মহারঙ্গে জলন্ধর গৃহ বৃন্দা হতিকে মাতি আনি বৃন্দা তুই নাটকখন কি কৰি আছ তোৰ যে কাম বন বেলেগে সময় দেখা নাপাতই ৰাতিপুৱা উঠ নাৰায়ণ দুপৰীয়া নাৰায়ণ সন্ধিয়া একেই নাৰায়ণ তই যে উঠোতে বহুতে এই নাৰায়ণ ডালক তই পূজা কৰ এই নাৰায়ণ ডালে আমাৰ অসুৰ বংশত কিমান অপকাৰ কৰিছে তই জানো তই ইতিহাস নাজানো তোৰ নাৰায়ণে আমাক কিমান অপকাৰ কৰিছে তোক কিমান প্ৰমাণ দিব লাগিব বৃন্দাই আমাৰ বংশৰ হে ৰম্ভাসুৰক বধ কৰে সেই নাৰায়ণৰ ইংগিত যতনে মহিষাসুৰ তই নামটো শুনিছ নাই শুনা এই যে মহিষাসুৰ কৰি থাকে সি মোৰ খুব মৰমৰ ভাই আছিল আৰু সেই মহিষাসুৰক সেই নাৰায়ণৰ ইংগিততে মহিষাসুৰক দুৰ্গা দেৱী কৰিলা নিধন তোক কিমান প্ৰমাণ লাগিব কিমান উদাহৰণ লাগিব এই বৃন্দাই লিখৰি শেষ নাই কলমৰ আগত হিৰণ্যকশিপু হিৰণ্যাক্ষ বলি ৰজা আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ আছে তই জানো আৰু সেইসকলক তোৰ নাৰায়ণে এজন এজনকৈ তিল তিলকৈ নিধন কৰি আমাৰ অসুৰ বংশ দুৰ্বল কৰি পেলাইছে আমাৰ বংশৰ ও হিৰণ্যাক্ষ বধ কৰে সেই নাৰায়ণে বৰাহৰূপ লৈ সেই নাৰায়ণ আৰু এই নাৰায়ণে তাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ দেৱদৈত্যৰ মাজত কাজিয়া লগাই দি বাসুকী নাগক ৰচি কৰি মন্দৰগিৰি পৰ্বতৰ মাজত ৰাখি এইটো যে কৰিছিল ইয়াৰ নামটো কি আছিল বৃন্দা আমি যেতিয়া দেৱদৈত্যৰ সাগৰ মন্থন কৰিছিলো দীপলিকৈ আই লক্ষ্মীৰ উৎপত্তি হৈছিল মেলামুখ মেলাই থাকিলো চিলচিলা লক্ষ্মীক দেখা পাই তোৰ সেই নাৰায়ণে লক্ষ্মীক বিয়া কৰাইছিলা সেই নাৰায়ণ নারায়ণে আমাক কিমান অপকাৰ কৰিছে তোক কিমান প্ৰমাণ লাগিব আৰু আমাৰ অসুৰবিলাকৰ
অতিকৈ বলৱান আছিল হিৰণ্যকশিপু তেখেতৰ সমান বলৱন্ত ত্ৰিভুৱনত কোনেই নাছিল ব্ৰহ্মাদেৱৰ পৰা তেখেতে এনেকৈ বৰ আহৰণ কৰিছিল কোনো কালত তেখেতৰ বিনাশ নাছিল ৰাতি নমৰে দিনত নমৰে তোৰ নাৰায়ণে সন্ধ্যাকাল বাছিল তই জানো কোনো অস্ত্ৰৰ আঘাতত তেখেতৰ বিনাশ নাছিল কিন্তু তোৰ সেই নাৰায়ণে হিৰণ্যকশিপু নৃসিংহ ৰূপ লৈ নখেৰে হিয়া বিদাৰি নাৰী পেটুকা উলিয়াই কি অসহ্য সেইজন নাৰায়ণক পূজা কৰ কি মানে হিৰণ্যকশিপু বধ কৰে নৃসিংহ ৰূপ লৈ আমাৰ দৈত্যবিলাকৰ ৰজা আছিল বলি ৰজা আৰু সেই বলি ৰজাক তোৰ সেই নাৰায়ণে বামনৰ ৰূপ ধৰি বলি কৌশলনা কৰে সেই নাৰায়ণ 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 তোৰ আজি ভাই মই মুখেদি কৈছো ইয়াৰ পাছত মই কিন্তু হাতে কামে লাগি যাম নাৰায়ণ নাৰায়ণৰ নাম তই আৰু নহলে কেতিয়াবা এই বৃন্দা খুব নিৰ্জীৱ অমায়িক আছিল মানে তাই গিৰিয়েকৰ লগত বেছি তৰ্ক নকৰে কেতিয়া তৰ্ক নকৰে যেতিয়া খং উঠি থাকে আৰু সেইকাৰণে তাই ভাবে যে যিহেতু অসুৰ এখেতৰ খং উঠিছে কিবা এটা খংটো কাটি যাব আৰু গতিকে এজন মহাসতীয়েও এজন দস্যু অসুৰৰ লগত এই কৌশলটো জানাৰ বাবে তেওঁ পাৰিবাৰিকভাৱে জীৱন নিৰ্বাহ কৰিব পাৰিছিল এতিয়া চাওঁ খংটো বেছি সময় উঠি নাথাকে অকণমান সময় খং থাকে গতিকে নিজৰ পত্নীজনীক নানা কথনা তিৰস্কাৰ গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তিৰ বাবে জলন্ধৰ অসুৰ অকলশৰে কৈলাশপুৰলৈ বুলি গমন কৰিলে ও এদিন জলন্ধৰ অসুৰে ও চলে কৈলাশৰ শিখৰে চলি গৈলা অমৃত মনে জলন্ধৰে কৈলাশৰ শিখৰে কৈলাশপুৰ পালেগৈ আৰু সেইদিনাখন কৈলাশত কি হৈছিল ও তাতে পাৰ্বতী উখালি ও আছিল মনৰ শোভাতাই জলন্ধৰে দেখে পাৰ্বতীক মাতি গিৰিয়াই সুন্দরী সুন্দরী বলি মাটি বেলা মহাদেবর পত্নী বলি কে না জানে মহাদেবর পত্নী বলি সুন্দরী একেবারে নতুন নতুন লাগিছে ঘরপত নাম কি হ্যাঁ ও তুমি কোন দূরনির গাঁওরে রূপহী কোসন তোমার নাম তুমি কোসন তোমার গাঁওরে নাম কি তোমাকে বিচারি দাও এখনে এমন সুন্দরী সুন্দরী রূপহী রূপহী নাম লাগছে ও ভাই ভাই কি ইমান বাপরে বাপ এই পাখন্দ বন্দী মই
এই বিয়া হোৱা পুৰা ৰাতি পৰিচয় পাইছে মিলাজ পণ্ডিত মই এই চব ধৰিয়া মাইকাটো কয় পৰিচয় পাইছে মিলাজ পণ্ডিত বুলি পাঠিয়া বন্দী এ পৰৰ তিৰি দেখি যদি লাগিছে তোৰ বিয়া কৰাইলো এজনী দুচিব মইনা এইমাত্র যে কলা বিয়া কৰাইলো এজনী আরে বিয়া তোমার বিয়ার কথা কইছো মোৰ বিয়া আকৌ তোমার বিয়া বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত লাগে ইমান যে ধুনীয়া ৰূপ দেখো বিয়া কৰাই ঘৰলৈ লৈ যাম এবাৰ মোৰ ফালে চাই এবাৰ মোৰ ফালে চাই এবাৰ মোৰ ফালে বিয়া কৰাই ঘৰলৈ লৈ যাম জনম ধৰে পার্বতী চিনি পোৱা নাই এই পাখন্দ নকোৱাকৈ থাকিব নোৱাৰো কলিও কিবা একেবাৰে মাথা গৰম কৰি দে তই যে প্ৰথমতে কলি দে তই হেৰি প্ৰথমতে মোক কলি যে কলি সুন্দৰী পৰিচয় দিয়া মুখেদি একো নকওঁ আন পাতো এইবাৰৰ পৰা একা আগুৱাই গৈ তই মোক একেবাৰে বিয়া কৰাই তই ঘৰত থাকি নিম বুলি কৈছো নীলাজ কৰি তই শুনচোন শুনে তই মোৰ মালিক যেনেকুৱা বস্তু ক'ব লাগিল নে বাহিৰতে পিঠা কৰি হৈ যাব চলি আছে মোৰ জাননে নাজানো গণপতি বুলি জগতে মিলিত আমাৰ তেওঁ মাতাৰ লগে লগে আহিবা সময় নাই তই এতিয়া এনেকে তই জোকাবাত লাগি আহিছা মুখৰ খুচি মাৰিব আহিছা আমাৰ এতিয়া তেখেতৰ এনেকে হেৰি নাই জাননে নাজানো গণপতি বুলি জগতে মিলিত তোমার চলি আছে স্বামী আছে চলিও আছে স্বামীও আছে তার মানে তুমি বিয়া হইছা বিয়া হওয়া বুলি কলে মই কিন্তু তোমার বিয়া হওয়া তোমার একটু তুমি যদি 100 মান যদি তুমি বিয়া হইছা তোমার ছোৱালী যদি 200টাতকৈ ওপৰত আছে জৰম ধৰে বোলে দেখি তোক নেৰিম মই ধৰে বোলে দেখি তোক নেৰিম মই দেখি বোলে পাৰ্বতীৰ হাতত ধৰে পার্বতী এনেকুৱাকে বিয়ালে এই বুলি পার্বতীয়ে আষাঢ় মারি জলন ধরক সাহেব আছে ধরক সাহেব আছে ও কাকে বিয়া করাম বুলি কবলৈ তই খুজিছ নিজৰ মন নিজে তই কিয় বাৰু লাগিছ
হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী স্বামী মোৰ মহাদেৱ প্ৰজাপতি ভালে ভালে কৈছো মই ভাবছা মই আহিছো কিন্তু কিবা খং উঠছে মই গম পাইছো হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী স্বামী মোৰ মহাদেৱ প্ৰজাপতি ভালে ভালে কৈছো মই আতৰি যা তই আতৰি যা তই মোক দিয়া অপৰাধী জীৱন মাৰিম সন্ধি মূর্তি ধরি পার্বতী ও খেদিও জলন্ধর সঙ্গে মহাযুদ্ধ এনেকৈ জলন্ধৰ আৰু পাৰ্বতীৰ 7 দিন 7 ৰাতি মূল্য কোনোপধ্যে জলন্ধৰ ওপৰত পাৰ্বতীয়ে নিধন কৰিব নোৱাৰে কাৰণ এইটোই আছিল যে বহু মায়া জানে জলন্ধৰে পাৰ্বতী নাজানিলে বহু মায়া জানে জলন্ধৰে পাৰ্বতী নাজানিলে সেই কাৰণে জলন্ধৰ ওপৰত পাৰ্বতীয়ে বুজিব নোৱাৰিলে আৰু এই দৃশ্য নাৰদ মুনি ও দেখি পাব মনে মনে নারদ মুনি নারদে মনে মনে ভাবে জলন্ধর আর পার্বতী ফাটাফাটি ও আজি খেলা কিন্তু নারদে ভাবে খেলাখন মই ইয়াত জমুৱাই নহয় এই কথা মহাদেৱ কবই লাগিব জলন্ধৰে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰিছে কি কোৱা 7 দিন হৈ গ'ল আই কোন কথা ছ সকলো ওলাই আহিব লাগে পাপিষ্ঠ জলন্ধৰ খুৰে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰি আছে দেৱৰ্ষি নাৰদে নিজেই প্ৰত্যক্ষ কৰিছে আই নন্দী ভৃংগী গাঞ্জা যোগাৰ বাদ দিয়া নাখাও গাঞ্জা এই মুহূৰ্তত মই জলন্ধৰক নিধন হোৱাটো বিচাৰিছো কোন ক'ত আছে সকলো ওলাই আহিব লাগে ও মোৰ পাৰ্বতীৰ সংগে
খেদিও আহিব ও তাকো দেখি জলন্ধরে ধুমুহাৰ গতি ৰাখিছা বাতৰিটো কোনে দিলে কোনে দিলে বাতৰিটো তাচ্ছল্য কৰি ইটিকিং কৰি জলন্ধৰ অসুৰে মহাদেৱক কেনেকৈ খং উঠাই দিছিল ৰবা শিৱ ৰবা যুদ্ধ পাছত কৰিবা আগতে চুক্তি কৰা হওক মোক বলে পাৰিম বুলি আহিছে নে নোৱাৰিম বুলি আহিছে ভাই শিৱৰ কি যুদ্ধ কৰা কাম নে বেলেগ কিবা কাম কিন্তু মই জনাত শিৱৰ দেখোন এইটো কাম শিৱই দিনে রাতে খুন্দি মরা জয়টা ভাঙার যুদ্ধ বাসত করিবা যুদ্ধ করার আগত মোর কথা একসাথ মারিবা না বাবা রবা কি রবা 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 যুদ্ধ বাসত করিবা চুক্তি করা আগতে মোক বলে পারিবা নে নোৱাৰিবা ও পিন্ধিবলৈ কাপোৰ নাই পিন্ধা বাঘৰ ছাল আজিও দেখোন বাঘৰ ছাল পিন্ধি আহিছা ভাই যুদ্ধ কৰি থাকোতে যদি বাঘৰ ছাল খহি পৰে হ'ব কি তোমাতকৈ মই দেখোন বহু গুণে ভাল কাল রূপে মহাদেবে ত্রিশূল প্রহার সেই ত্রিশূল জলন্ধরে গিলিয়া পেলাইলা এই ত্রিশূল জলন্ধরে মহাদেৱৰ ত্রিশূল পাত জলন্ধৰ অসুৰে গিলি পেলালে উপায়ন্তৰ হৈ দেৱাদিদেৱ মহাদেৱে ও দেৱগণক মহাদেৱে মাতি আনি এই জলন্ধৰ অসুৰক কেনেকৈ নিধন কৰিব পৰা যাব তাৰ উদ্দেশ্য আগত ৰাখি তেওঁ ততাতৈয়াকৈ এখন জৰুৰী গোপন বৈঠকৰ আয়োজন কৰি দিলে ব্ৰহ্মাই বোলে দেৱগণ চিন্তা নকৰে ভয় খাইছে নিজক বচাই চলিব মই বিভিন্ন তথ্য পোৱা অনুযায়ী এই জলন্ধৰ হেনে বহুত মায়া জানে আৰু এই কোন মুহূৰ্তত আমাক দেৱগণক আক্ৰমণ কৰিব পাৰে একো কিন্তু ঠিকনা নাই আমি কিন্তু ইয়াৰ সময়বিলাক অপচয় কৰি কিন্তু একো লাভ হোৱা নাই দেই ইয়াৰ উপায় প্ৰভুই দিব পৰিত্ৰাণ বিচাৰি দেৱগণ বৈকুণ্ঠপুৰ পালেগৈ আৰু বৈকুণ্ঠত প্ৰৱেশ কৰি ঈশ্বৰ পুৰুষ নাৰায়ণক
দেৱগণে কি বুলি অৱগত কৰিছিল হে দয়াময় হে ৰক্ষা কৰা সংকট কালতে জলন্ধৰ খুৰা প্ৰভু পাৰ্বতী কৰিব খোজে যুদ্ধ কৰে কইৰা সপুৰীতে ৰক্ষা কৰা সংকট কালতে এটা উপায় কৰা হে দয়াময় দেৱগণৰ কাতৰ বিননি শুনি ঈশ্বৰ পুৰুষ নাৰায়ণে খুব হাঁহিলে লগে লগে মহাদেৱক চাই ক'লে হে দেৱাদিদেৱ মহাদেৱ উপায় নাপায় প্ৰভুৱে আমি ইয়ালৈ আহিলো বুলি যে ক'লা তুমিয়েই জানো সেই বীৰভদ্ৰ অসুৰক বৰ প্ৰদান কৰা নাছিলা যে কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ বুলি দেখোন সেই বীৰভদ্ৰ অসুৰক তুমিয়েই বৰ প্ৰদান কৰিছিলা এতিয়া ও দেৱগণ চাই জলন্ধৰ কাল ৰূপ দেখা পাই তোমালোকে কিন্তু ভয় নাখাবা দেই যুদ্ধৰ মাজত তুমি কিন্তু নকৰিবা পলায়ন নিধন কৰিম জলন্ধৰ যুদ্ধৰ মাজত আশ্বাস পাই দেৱগণ ৰৈ নাথাকিল জলন্ধৰৰ সংগে ত্ৰিশূৰ প্ৰহাৰ কৰে
দেৱাদিদেৱ মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিছে সেই অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণে সুদৰ্শন চক্ৰ মাৰিও দিছে যমে যমদণ্ড প্ৰহাৰ কৰিছে ইন্দ্ৰই ধনুৰ্বাণ মৰাৰ পাছতো সেই জলন্ধৰ অসুৰক নিধন কৰিব নোৱাৰিলে কিহৰ বাবে মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি জলন্ধৰ অসুৰ বলিয়ান হৈ পৰিছিল আৰু এই কথাটো প্ৰভু নাৰায়ণক মানে বাকীসকলে একো গম পোৱা নাছিল নাগ নাগিনী গন্ধৰ্ব কিন্নৰ কোনো অহা নাই সকলোবিলাক এই যুদ্ধত অৱতীৰ্ণ হৈছে কেৱল এটাই উদ্দেশ্য জলন্ধৰক নিষেধ কৰিব লাগে নহ'লে এইফালে দেৱকুল নাথাকে সকলো আহিলে এজনী বাকী থাকিল তেখেত নহা কথা আছিল কিন্তু দেৱকুলৰ অথন্তৰ দেখা পাই তেখেত আহিবলৈ বাধ্য হৈ গ'ল তেখেত কোন আছিল সিংহৰ বাহনে অথন্তৰ দেখা পাই দুৰ্গতি নাখিনি দুৰ্গাই হাঁহি হাঁহি নাচি নাচি তাণ্ডৱ নৃত্য কৰি গৈ দেৱগণৰ আগত ওলাল গৈ দুৰ্গাক দেখি দুৰ্গাক দেখি দেৱগুণৰ স্তুতিত তুষ্ট হইলা দুৰ্গা শক্তি পাই দেৱগুণা শক্তি পাই দুৰ্গা দেৱীৰ পৰা শক্তি গোটাই লৈ দেৱগণে পুণ্যদ্ৰমে আকৌ জলন্ধৰৰ লগত যুদ্ধ অৱতীৰ্ণ হৈ গ'ল এইবাৰ 12 দিন 12 ৰাতি তুমুল সংঘৰ্ষ এফালে জলন্ধৰপুৰ অকলে আনফালে 33 কোটি দেৱতা এজন জলন্ধৰে 33 কোটি দেৱগণক তছমছ দেখুৱাই দিছে নাৰায়ণৰ সন্মুখত দেৱগণক চেডেলি ভেডেলি কৰি দিছে আৰু ঈশ্বৰ পুৰুষ নাৰায়ণ নিজে উপস্থিত থাকি যেতিয়া এই দৃশ্য তেখেতে নিজে প্ৰত্যক্ষ কৰিলে নাৰায়ণে ভাবিলে এটা শেষ দৃশ্য পাইছে এই পৰ্দা পৰো উপায় কি হ'ব এতিয়া শেষ দৃশ্য পাইছে বহু কথা চিন্তা চৰ্চা কৰি কি কৰিলে যুদ্ধৰ মাজত নাৰায়ণ অন্তৰ্ধান হতা
পৰি গ'ল কাৰণ যুদ্ধখনৰ যিজনে গুৰি ধৰি আছিল প্ৰভু নাৰায়ণ তেখেতেই যেতিয়া তাৰ পৰা অন্তৰ্ধান হৈ গ'ল একেবাৰে হাহাকাৰ লাগি গ'ল কাৰণ চাব আমাৰ যেতিয়া মানে অসুখ বিসুখবিলাক হৈ থাকে তেতিয়া আমি ডাক্তৰ ছাৰসকলৰ ওচৰলৈ গ'লে পোনে পোনে একদম কাৰা পাৱাৰৰ ঔষধটো লিখি নিদিয়ে অকণমান কম পাৱাৰৰ ঔষধটো দিয়ে ই কয় এইখিনি খাই চাব যদি ভাল হ'লে হ'ল নহ'লে 12 দিন পাছত আকৌ এবাৰ দেখুৱাই ল'ব যেতিয়া ভাল নহয় বুজি পালেনে দ্বিতীয়বাৰ যোৱাৰ পাছত আকৌ এসপ্তাহ 12 দিন পাছত গ'লে এইবাৰ পাৱাৰটো বঢ়াই পেলাই দিয়ে দিয়াৰ পিছত খালে ভাল হৈ যায় নাৰায়ণেও ভাবিলে যিটো পালি দিয়া গৈছে এই পালিটোত মোৰ কামটো হোৱা নাই এইবাৰ ঔষধটো সলনি কৰি যুদ্ধ ক্ষেত্ৰৰ পৰা অন্তৰ্ধান হৈ গ'ল দেৱগণৰ হাহাকাৰ লাগি গ'ল ভাবিলে যে জলন্ধৰৰ কালৰূপ দেখা পাই নাৰায়ণে ভয় খাই পলাই গুচি গ'ল আচলতে সেইটো নাছিল দস্যুক বিনাশ কৰাৰ নিমিত্তে অসুৰক নিধন কৰাৰ নিমিত্তে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণৰ অন্তিম অৱস্থাত কি পন্থা তেখেতে হাতত ল'বলগীয়া হৈ গৈছিল মায়া কৰি শ্ৰী হৰি মায়া কৰি শ্ৰী হৰি জলন্ধৰৰ ৰূপ ধৰি বৃন্দাৰ ওচৰে চুৰি গৈলা বৃন্দা হাই বৃন্দা ক'ত আছা তুমি বৰকৈ মনত পৰি আছো আৰু সেইকাৰণে যুদ্ধ ক্ষেত্ৰৰ পৰা বাহিৰে বাহিৰে তোমাক চাওঁ বুলি আছে নপৰজা ফল যুদ্ধ তুমি ক'ত আছা বেগতে ওলাই অহা বৃন্দা বৰ মনত পৰি আছে ইমান দিন তোমাক দেখা পোৱা নাই ও আহা আহা প্ৰাণেশ্বৰী এবাৰ লব কুলে কৰি পুৰাও মই মৰ ৰবাখনা ঈশ্বৰ পুৰুষ নাৰায়ণে কৌশল কৰি জলন্ধৰ অসুৰৰ ৰূপ ধৰি বৃন্দাবতীৰ ওচৰ পালে গ'ল আৰু মায়া কৰে নাৰায়ণে নাজানিলা বৃন্দায়ে স্বামী বুলি ভাবে মনে মনে স্বামী ওচৰে পাই বৃন্দা আনন্দৰ সীমা নাই চলি গৈলা দুয়ো অন্তে সুৰে স্বামী বুলি ভাবি বৃন্দাবতীৰ ও আনন্দমী মহাৰংগে দুয়োজন গৃহে প্ৰৱেশ মহাৰংগে দুয়োজন ইহবাস কৰে প্ৰভুই বৃন্দাৰণ গত
অস্তিত্ব হৰণ হোৱাৰ লগে লগে যুদ্ধ কৰি থকা সেই প্ৰবল প্ৰতাপী জলন্ধৰ অসুৰ যুদ্ধ ক্ষেত্ৰতে দুৰ্বল হৈ গ'ল, অৱগ হৈ গ'ল, যুদ্ধ কৰিব নোৱাৰা হৈ গ'ল, বাৰে বাৰে তেওঁ মহামন্ত্ৰবিলাক পাহৰি গ'ল। অকল সেয়াই নহয়, অসুৰবিলাকৰ মাজত বৃহৎ ক্ষতি সাধন হৈ গ'ল। আৰু যত মানে অসুৰ আছিল সবে মৰি যায়। যুদ্ধ কৰি জলন্ধৰ ভাগৰি আকৌ দেখি দেৱগণে ৰবা দেৱগণ, ইমান নিষ্ঠুৰ নিৰ্দয় হৈ মোক আক্ৰমণ নকৰিবা। ক্ষন্তেক জিৰাইছো মই ৰথৰ ওপৰত, শক্তি পালে পুনৰাই তোমালোকৰ লগত যুদ্ধ কৰিম, কিন্তু ৰাখিবা মনত মোৰ কিবা এটা হৈছে। মোৰ কি হৈছে মই গম পোৱা নাই, মোৰ কিন্তু কিবা এটা হৈছে। নিৰ্দয়ভাৱে মোক আক্ৰমণ নকৰিবা দেই, মই দুৰ্বল অনুভৱ কৰিছো বাবে সেই ৰৈ গৈছো। আৰু এই দৃশ্য দূৰৰ পৰা নাৰায়ণে আছে লক্ষ্য, সুদৰ্শনক চাই প্ৰভুই প্ৰভুই বোলে সুদৰ্শন তুমি শীঘ্ৰে চলি যোৱা, প্ৰভুই বোলে সুদৰ্শন তুমি শীঘ্ৰে চলি যোৱা, পাপিষ্ঠ জলন্ধৰ তুমি মুণ্ড কাটি দিয়া। অ তাৰ পাছত সুদৰ্শন চক্ৰ ৰৈ নাথাকিল। জলন্ধৰৰ মুণ্ড গোট কাটিয়া পেলায়া, জলন্ধৰৰ মুণ্ড গোট জলন্ধৰ নিধন হোৱা দেখা পাই দেৱগণে উল্লাস কৰিলে। দুৰ্গতি নাখিনি দুৰ্গা কিন্তু তাত ক্ষান্ত থকা নাছিল। লগে লগে জলন্ধৰৰ ছিন্ন মুণ্ড হাতত লৈ গৈছে। এই পাখণ্ড, সৌ সিদিনা অকলে পাই বনৰ মাজত কি কথা কৈছিলি পৰে নে মনত? মোক কি কয়, মোক বিয়া কৰাই তই ঘৰলৈ নিবি, মোক বিয়া কৰাই তই ঘৰলৈ নিবি, আৰু মহিষাসুৰ বধৰ তই প্ৰতিশোধ লবি। তাৰ পাছত সেই জলন্ধৰৰ ছিন্ন মুণ্ড দুৰ্গতি নাখিনি দুৰ্গা আৰু দেৱগণে আলোচনা কৰি কি কৰিলে, এই মহাপাপীক পঠিয়াই দিয়াই ভাল হ'ব নহয় জানো? জলন্ধৰৰ মুণ্ড জলন্ধৰ ছিন্ন মুণ্ড দেৱগণ আৰু দুৰ্গাই লগ হৈ বৃন্দাসতীৰ ওচৰলৈ পঠিয়াই দিলা। তাকো দেখি বৃন্দাসতী স্বামী হোৱা, কিন্তু এইজন কোন ওলাল? এইজনতো মোৰ স্বামী। দুইজন কিন্তু খাইলাক একে নিচিনা, এজন পূৰ্ণাংগ, আনজনৰ মুণ্ড কটা। কোনজন আচল স্বামী মই চিনিব নোৱাৰো। এই মুহূৰ্তত প্ৰভু মই কি উপায় কৰো? কোৱা তোমালোক আচল স্বামী কোনজন? এতিয়া দুইজন নীৰৱ ভূমিকা অৱলম্বন কৰিছা, ঠিক আছে। সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত, সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত, তেনেহলে এই দুইজনৰ মাজত যিজন মোৰ আচল স্বামী নহয়, দুইজনৰ মাজত যিজন মোৰ আচল স্বামী নহয়, সেইজন শিলামূৰ্তি হৈ যাওক মোহৰ আগত, শিলামূৰ্তি হৈ যাওক মোহৰ আগত।
বৃন্দার খাপে স্বয়ং নারায়ণ অখিলা মূর্তি এই জন্য যে নারায়ণ বৃন্দায় না জানি না এই জন্য যে নারায়ণ আর এই দৃশ্য নারদ মুনি দেখিবা লক্ষ্মী দেবীর আগত গই লক্ষ্মী দেবীর আগত গই কথা খুলি লক্ষ্মী দেবীর ওই না থাক বৃন্দা শুনে ক'ত ঘৰ ক'ৰ বৃন্দা ওলাইছে এইটো মোৰ চবে খেল বনাই ফেলছে ক'ৰ বৃন্দা ওলাইছে এইটো তেতিয়া নাৰদৰ লগত আই লক্ষ্মীয়ে কি কৰিলে বৃন্দাসতীৰ ওচৰলৈ বৃন্দাসতীৰ ওচৰলৈ ও কি দুখে খাপিলা হে বৃন্দাসতী কি দুখে খাপিলা তুমি জগতৰ দিলা অভিশাপ কি দুখে খাপিলা হে বৃন্দাসতী কি দুখে খাপিলা তুমি নাজানি তুমি মোৰ স্বামী যদি কিবা অপৰাধ কৰিছে মোৰ স্বামীক খুলি নহয় দেৱালা হৰি লক্ষ্মীৰ বচন শুনি শুনি বৃন্দাবাই মুক্ত কৰি দিলা প্ৰভু কজিয়াই হৰি হে প্ৰভু কজিয়াই কান্দি বেলা জিলা বৃন্দাই ভাগ্য কজিয়াই হৰি ভাগ্য কজিয়াই স্বয়ং নারায়ণকে অভিশাপ দিয়া বুলি গম পাই বৃন্দাই নিজকে খুব অপরাধী পাপিষ্ঠ অনুভব কৰিলে হে প্ৰভু নারায়ণ নাজানি নুশুনি এই অভাগী বৃন্দাই তোমাক অভিশাপ দি শিল বনাই পেলাইছো যিজন ভগৱন্তক মই খাওঁতে শুওঁতে উঠোতে বহুতে পূজা অৰ্চনা কৰিছিলোঁ সেইজনক ভগৱন্তক মই অভিশাপ দিছোঁ মোৰ সমান মহাপাপিনী কোনো নাই প্ৰভু আৰু মই গম পাই গৈছোঁ মোৰ সমান পাপিনী কোনো নাই মই আৰু জীয়াই নাথাকো মোৰ থকাৰ ইচ্ছাই নাই মোৰ স্বামীয়েই নাই যদি মই থাকি কৰোঁ কি কান্দি কান্দি বৃন্দাসতী সীতাহন জলন্ধৰৰ মুণ্ডগত সীতা কৰি দিয়া জলন্ধৰ মুণ্ডগত ও দপ দপ কৰি সীতাৰ জুই ও জ্বলিয়া উঠিল নারায়ণক প্ৰণাম কৰি মহাসতী বৃন্দাই অগণিত জাপ দিলা স্বামীৰ জ্বলন্ত চিতাত পৰি বৃন্দাসতী তাত ভস্ম হৈ গ'ল এই মতে কত বছৰ পাৰ হৈ গইলা আৰু বহু বছৰ বিৰতিৰ মূৰত সেই চিতা ভস্মৰ মাজৰ পৰা সুন্দৰ বৃক্ষ পুলি বৃক্ষ পুলি সেই চিতা ভস্মৰ মাজৰ পৰা গজিয়া উঠিলা আৰু লহ পহ কৰি বৃক্ষ ও বাঢ়ি পেলা আৰু সেই বৃক্ষডালৰ নাম প্ৰভু নাৰায়ণে সেই বৃক্ষৰ নাম প্ৰভু তুলসী ৰাখিলা সেই বৃক্ষৰ নাম প্ৰভু তুলসী আৰু সেই বৃক্ষডালৰ নাম প্ৰভু নাৰায়ণে তুলসী ৰাখিলা তেতিয়া সেই তুলসীৰ গছজোপাই কান্দি কান্দি নারায়ণক স্তুতি কৰিছিল হে প্ৰভু নারায়ণ নাজানি নুশুনি এই অভাগে বৃন্দাই তোমাক অভিশাপ দি শিল বনাই পেলাইছিল
আৰু পুৰস্কাৰ হিচাপে মই এই পাপিনীজনীক পবিত্ৰ তুলসীৰ বৃক্ষ হ'বলৈ ক'লে। তুমি অনাদি অনন্ত তোমাৰ মহিমা বুজাই টান প্ৰভু, মোক মুক্তি দিলে মই বৰ শান্তি পাইছোঁ। কিন্তু প্ৰভু কথা এটা যদি আমনিবোধ কৰা নাই, মোৰ স্বামী জলন্ধৰ অসুৰ খুব অহংকাৰী, অত্যাচাৰী, ভ্ৰষ্টাচাৰী, নাস্তিক আছিল। তেওঁ তোমাক খুব বেয়া পাইছিল। তেওঁহে বেয়া পাইছিল, মইতো পোৱা নাছিলোঁ। স্বামীৰ গালি খপৰি খায়ো মই তোমাক পূজা ৰচনা কৰিছিলোঁ। গতিকে প্ৰভু মোক মুক্তি দিলে মই বৰ শান্তি পাইছোঁ। যদি মোৰ স্বামী জলন্ধৰ মুক্তি নাপায়, পত্নী হৈ কিন্তু মোৰ কোনো মূল্যই নাথাকিব। গতিকে যদি প্ৰভু পাৰে, যদি বুলি শব্দটো কৈছোঁ দেই প্ৰভু, মই জোৰ কৰা বুলি আপুনি নাভাবিব, যদি পাৰে মোৰ স্বামী জলন্ধৰক মুক্তি দিয়ক। যদি অকণমান বিবেচনা কৰে, যদি মোৰ স্বামীক যদি প্ৰভুৰ চৰণত স্থান দিব পাৰে, তেনেহ'লে মোৰ জীৱন ধন্য হৈ গ'ল। তেতিয়া সেই পবিত্ৰ তুলসীৰ গছজোপাৰ সৰলতাৰ কথাখিনিত ঈশ্বৰ পুৰুষ নাৰায়ণ আৰু লক্ষ্মীয়ে সন্তুষ্ট হৈ গ'ল। ক'লে, শুনা বৃন্দা, তোমাৰ স্বামী ভক্তিৰ কৃতিত্বৰ গুণত বাৰুকৈ সন্তুষ্ট হৈ গৈছোঁ মই। সেয়েহে তুমি পবিত্ৰ তুলসীৰ বৃক্ষ হ'লা। এতিয়াৰে পৰা তোমাৰ পত্ৰেৰে তোমাৰ পাতেৰে মোক পূজা কৰিব, মই সন্তুষ্ট হৈ যাম। আৰু শুনা, পৃথিৱীৰ মনুষ্যই তোমাক দুটা বৰ্ণত চিহ্নিত কৰিব। যিহেতু তুমি অগণিত যা গলা, তুমি ক'লা পৰি গলা, সেয়ে তোমাৰ দুটা বৰ্ণ হ'ব, এটা ক'লা তুলসী আৰু এটা বগা তুলসী হ'ব। আৰু শুনা, পৃথিৱীৰ মনুষ্যসকলে প্ৰত্যেক বছৰে কাৰ্তিক মাহত প্ৰত্যেক বছৰে কাৰ্তিক মাহত তোমাৰ তলত বন্তি প্ৰজ্বলন কৰিব। তুমি মুক্তি পাবা, তেওঁলোকো মুক্তি লাভ কৰিব। কিন্তু তোমাৰ স্বামী জলন্ধৰক মই কেনেকৈ মুক্তি দিম জানা? তোমাৰ স্বামী জলন্ধৰ অসুৰ সমুদ্ৰৰ গৰ্ভত পাঞ্চজন্য শংখ হৈ জনম লভিব। পাঞ্চজন্য শংখ হৈ জনম লভিব আৰু দাপৰ যুগৰ কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব। দাপৰ যুগৰ কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব। হৰি মতে নাৰায়ণে কহিবেলা, মহাপাপী জলন্ধৰ পত্নীৰ স্বামী ভক্তিৰ সতীত্বৰ গুণত পাঞ্চজন্য শংখ হৈ ও জনম আৰু সেই শংখ নাৰায়ণে ও হাতে তুলি বজোৱা শংখৰ এই দিনাৰ পৰা ও পাঞ্চজন্য পাঞ্চজন্যৰ জন্ম। আমাৰ নামটোৰ ইমানতে জৱনিকা পৰিছে। আপোনাক ক'ব যে ইমান ধৈৰ্য সহকাৰে নামটো উপভোগ কৰিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে গৃহস্থকো আমি ধন্যবাদ জনাইছোঁ যে এটা সুন্দৰ